নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে স্থায়ীভাৱে টকা পইচা উপাৰ্জন কৰিবৰ বাবে বা আপোনাৰ হাতলৈ স্থায়ীভাৱে টকা পইচা আহিবৰ বাবে আজি এটা বিশেষভাৱে প্ৰমাণিত শক্তিশালী উপায় আপোনালোকলৈ লৈ আহিছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাবলৈ লৈছো আজিৰ ফ্ৰী লটাৰীৰ বিজয়ীসকলৰ বিষয়ে। প্ৰথম বিজয়ী হৈছে মিছ কাঞ্চন তামুলী, তেওঁৰ ঘৰ নগাঁৱত। দ্বিতীয় বিজয়ী হৈছে মিষ্টাৰ নৱজ্যোতি বৰা, তেওঁৰ ঘৰ যোৰহাটত। তৃতীয় বিজয়ী হৈছে মিছ নমী হাজৰিকা, তেওঁৰ ঘৰ শিৱসাগৰত। চতুৰ্থ বিজয়ী হৈছে মিছেছ প্ৰাৰ্থনা শইকীয়া, তেওঁৰ ঘৰ শিৱসাগৰৰ আমগুৰিত। আৰু পঞ্চম বিজয়ী হৈছে মিছেছ মাজনী কলিতা, তেওঁৰ ঘৰ তিনিচুকীয়াত। বিজয়ীসকলে লাভ কৰিছে বিভিন্ন ধৰণৰ লাকি কইন, ব্ৰেচলেট, বিভিন্ন ATM কাৰ্ড যেনে মা লক্ষ্মী, মা দুৰ্গাৰ ATM কাৰ্ড, পঞ্চমুখী হনুমানৰ ৱাল হেংগিং ইত্যাদি। এতিয়া জানক আজিৰ ভিডিঅ'টোৰ বিষয়ে। আপোনালোকে যদি স্থায়ীভাৱে টকা পইচা ইনকাম কৰাটো বিচাৰে বা ঘৰলৈ টকা পইচা স্থায়ীভাৱে অহাটো বিচাৰে তেনেহ'লে আজিৰ এই উপায়টো কৰিব পাৰে। আমাক টকা পইচা স্থায়ীভাৱে দিয়ে শনিদেৱে আৰু শনিদেৱৰ নম্বৰ হৈছে ৮। এই ৮ নম্বৰটো যদি আপোনালোকে পথালিকৈ চায় তেনেহ'লে হৈ পৰে ইনফিনিটি মানে অসীম চিহ্ন। উপায়টো কৰিবৰ বাবে আপোনালোকে আঁকিব লাগিব এই ইনফিনিটি মানে ৮ সংখ্যাটো আপোনালোকৰ ঘৰৰ চোতালত চক পেঞ্চিলেৰে। ঘৰৰ চোতালতো আঁকিব পাৰে খালী ঠাইত আৰু নহ'লে আপোনালোকে আঁকিব পাৰে ঘৰৰ ছাদৰ ওপৰতো। এইদৰে চক পেঞ্চিলেৰে ঘৰৰ চোতালত বা ছাদৰ ওপৰত চিহ্নটো মানে ৮ সংখ্যাটো অঁকাৰ পিছত ডাঙৰকৈ আঁকিব, কিন্তু যাতে আপোনালোকে এই ৮ সংখ্যাটোৰ ওপৰত খোজকাঢ়িব পাৰে সেইমতে আপোনালোকে ডাঙৰকৈহে আঁকিব লাগিব। অঁকাৰ পিছত এই চিহ্নটোৰ ওপৰত খালী ভৰিৰে সদায় খোজকাঢ়িব, ৮ পাককৈ খোজকাঢ়িব মানে ৮ বাৰকৈ ঘূৰিব এই ৮ সংখ্যাটোৰ ওপৰত। এইদৰে আপোনালোকে ৰাতিপুৱাও কৰিব পাৰে বা সন্ধিয়া সময়তো কৰিব পাৰে, যিকোনো সময়তেই কৰিব পাৰে আৰু যদি পাৰে শনিবাৰৰ পৰা আৰম্ভ কৰিব। এইদৰে যদি কেইদিনমান কৰে আপুনি দেখিবলৈ পাব কিদৰে আপোনাৰ জীৱনলৈও টকা পইচা অহাৰ ৰাস্তাবোৰ খুলিবলৈ আৰম্ভ হৈছে। মানে আপুনি কাম পাবলৈ ধৰিছে বা আপুনি যি চাকৰি পাইছে তাত আপুনি স্থায়ীভাৱে টকা পইচা উপাৰ্জন কৰিব পাৰিছে। ব্যৱসায় যদি আছে ব্যৱসায়ৰ সহায়তো আপুনি স্থায়ীভাৱে টকা পইচা উপাৰ্জন কৰিব পাৰিব। সদায় কৰিব আৰু ২-৩ দিন মানে কেইদিনমান কৰাৰ পিছতেই আপুনি প্ৰমাণ দেখিবলৈ পাব। ঘৰৰ সকলোকে এই কথাটো ক'ব পাৰে আৰু সকলোৱে এইদৰে এই ৮ সংখ্যাটোৰ ওপৰত খোজকাঢ়িব পাৰে খালী ভৰিৰে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।